আজি ভাত খাই নাহিলো পেটটো বেয়া চিকুটি চিকুটি কামুৰিছে খাস খাস ছাৰ মই মানে শুনি থকা শব্দটো এটোহে আছিল মই বোলো ক'ত বাজিছে খাস খাস তাৰ মানে আপোনাৰ পেটৰহে শব্দ বুৱা একেবাৰে দেখোন হৰিণাৰ কাণ কি কৰিব ছাৰ নেলাগে কোৱাৰ সত্ত্বেও ভগৱান প্ৰভুৱে দান কৰি দিছে তেখেতৰে কৃপা এহে তেনে যদি তোমাৰে দিন আও দে কোনে পাৰে এবাৰ পিছত তোমালোকে খোৱা বোৱা কৰি আহিলা পুৰা দিছো ছাৰ ভাত শীতল মাছ আছিল 700 টকা কেজি হয় নেকি ছাৰ দাম যিহেতু ইমান কোনে পেলাই কাইতে চাইতে হাৰ্ডিয়ে চাৰ্ডিয়ে মাৰি দিছো লাগি ধৰিছে কাইত ডিঙিত কাহি মাথা বেয়া আইঅ তাৰপিছত কি হ'ল জানো ছাৰ স্কুল আহোঁতে নিজে পেটত সোমাই গ'ল দাম ইমান না ভয় খাই গ'ল চাগে কাইতে 700 টকা দি কিনি খাব পাৰিছে ডিঙিত কি লাগি থাকিম পেটলে একেবাৰে গুচি যাও খেতে ভাল মেডিকেল যাব লগা নহ'ল আৰু তোমালোকে মই মাৰি দিলো ছাৰ আজি বান্ধা কবি গোটা চাইফাল কৰিছে বইলিং কজক খাও পুৰা যেন মাছ চকলা খাইছো গাহৰি দানা ইমান ৰাকহৰ নিচিনা কিন্তু নাখায় দেই তাকে ছাৰ বোলে গাঁৱলীয়া সমাজৰ অসভ্য খাদ্য পেটৰ ভিতৰত সোমাই পেটু আৰু চব্জিৰ মাজত লাগি যায় যুদ্ধ হ'লেও অলপ মেইনটেইন কৰিবা পাৰো বুলিয়ে ইমানকে খাবলৈ চেষ্টা নকৰিবা অ'কে ছাৰ হ'ব আৰু তুমি কি চব্জিৰে মাৰি আহিলা আজি খানাটো ছাগলী ছাৰ ইংৰাজীত ইয়াক মটন বুলি কয় কিন্তু আমাৰ গাঁৱত প্ৰায় মানুহে নকয় তাকে হয় ছাৰ ছাগলী মাংসৰ সোৱাদেই বেলেগ বিলাহীৰ লগত মটন বনাই খাবা হাতখন চেলেকি খাওঁতে হৈ যায় চাফা মাই ডগ কি সোৱাদ খাবা ঘৰত খাইছে যেন এতিয়াও খাই আছো সেইটোকো অনুভৱ কৰি আছে এনেকুৱা ভুটুৱা হ'ব নেপায় কিন্তু ৰাইট শুদ্ধ কথা কৈছা তুমি যি খুৱনৰ কথা কৈছে এইকেইটা মই কৈছো যি পেটত লাগি থকা ভোক মাৰি আছে খেচাক ডবল লাগি গৈছে ভোক মই কলো তেনেহ'লে আজি ক্লাছটো নহ'বগে চাগে না ক্লাছ মই কৰিমেই এয়া দায়িত্ব ছাৰ আৰু ক্লাছ আমিও কৰিম এয়া আমাৰ কৰ্তব্য মই ক্লাছ কৰিলেতো তোমালোকে কৰিবই লাগিব হৈ যাব এতিয়া আমি ক্লাছ কৰো ক্লাছ গাঁওখনি নগৰ হ'ল ভাল কথা বৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ আমাৰ চৰকাৰ বুজি উঠা দৰকাৰ কাটি দিলে চাকৰিয়ালৰ পেঞ্চন কমিলে আন এটা টেনচন বেয়া মিলাইছা ছাৰ আজি ৰাইজৰ দাবী বিজেপি মানুহ যাৰ চৰকাৰী আঁচনি তাৰ কোন ভুক্তভোগী দিয়া কমেণ্ট এটা কৰি দিয়া সাধাৰণ বুলি ভাবিছা নেকি এইটো বহুত ডাঙৰ মন্তব্য দিছ ইজ বিগ ইলিগেশ্যন ইলিগেশ্যন চৰকাৰী ঘৰ পোৱাবিলাকে 2-3টা পায় নোপোৱাবিলাকে এটাও নাই সেইটো বাৰু হয় গাঁৱে ভূঞে এইটো মানে এটা দুৰ্নীতি এটা চলি আছে আজিও চলি আছে ৰাস্তা পদূলিয়ে প্ৰতিবাদ অৰুণোদয়ৰ ওপৰত চৰকাৰী ঘৰৰ ওপৰত সকলোৱে কৈ আছে বোলে বিজেপি মানুহ যাৰ চৰকাৰী আঁচনি তাৰ সেইবাবে কৈছো কোন ভুক্তভোগী দিয়া কমেণ্ট এটা কৰি দিয়া সেইটো পিছে হয় এইবিলাক আগৰ পৰাই চলি আছে আজিও চলি আছে পাছলৈও চলি থাকিব কি কবা আৰু এইটো কমপ্লেইন কৰিব লাগিব এইটো কিন্তু শুদ্ধ কথা ছাৰ কমপ্লেইন কৰাৰ বাহিৰে বেলেগ একো উপায় নাই আমি যিমান চিঞৰি থাকিলেও নহব কাৰণ ওপৰত গম নেপায় এই তলত নেতাবিলাকে চব এইবিলাক কৰে আৰু আমাৰ মোবাইল চাই হাঁহি থাকোঁতে যায় ঠিক আছে দিয়া এটা তোমালোকৰ মই আজি ইমান দিন ক্লাছ কৰিলো এই মেইন লাইফটো সুধিবলৈ পাহৰি আছো নহয় তোমালোকৰ জীৱনৰ লক্ষ্য কি হয় এটা কৈ যোৱা আচলতে ছাৰ মোৰ ভাগৰ জীৱনৰ লক্ষ্যটো স্থায়ী নহয় অস্থায়ী ৰাম প্ৰভু এডাল আকৌ কেনেকুৱা জীৱনৰ লক্ষ্য অস্থায়ী কিবা তাৰমানে ছাৰ জীৱনৰ লক্ষ্যটো অস্থায়ী নহয় কিন্তু লক্ষ্যবিলাক অস্থায়ী সেইটোৱে বুজাই কোৱা না মানে বুজাও কেনেকে এতিয়া চাব মোৰ মানে জীৱনৰ লক্ষ্য এনেকুৱা কোনোবাই যদি ভাল গান গাইছে মোৰ লক্ষ্য হৈ পৰে সিংগাৰ ময়ো গান গাম আৰু দৰ্শকৰ পৰা সন্মান বুটলিম মৰম বুটলিম আৰু যদি কোনোবাই ভাল কবিতা লিখি ফালি থাকে তেন্তে মোৰ লক্ষ্য হৈ পৰে কবি হোৱা সেই সিংগাৰ সপোন গৈ
মাই গড কি মানে এইবোৰ ও স্যার শুদ্ধ কথা কইছো না ঠিক একেদৰে যদি গাঁৱতে নাইবা ওচৰ কোনোবাই পুলিচৰ চাকৰি পাই যায় আৰ্মি চাকৰি পাই যায় তেন্তে এতিয়া মই হম আৰ্মি পুলিচ কয় এইবিলাক সিংগাৰ কয় এইবিলাক কবি বাদ দিও মাৰো দৌৰ ৰাতিপুৱা দুদিনমান মাৰিবি দৌৰ কিন্তু ঠাণ্ডা দিনত এনেকা লেতেৰা ঠাণ্ডা ৰাতিপুৱা কোনে দৌৰ মাৰে তাৰপিছত নো আৰু কি স্যাৰ হে জীৱনৰ লক্ষ্যটো লাহে লাহে শেষ হৈ পৰে ডাক্তৰো হ'বলৈ মন যায় কেতিয়াবা ইঞ্জিনিয়াৰো হ'বলৈ মন যায় কেতিয়াবা আকৌ শিক্ষকো হ'বলৈ মন যায় এতিয়া সময়তহে গম পাম আৰু স্থায়ী হিচাপে জীৱনৰ লক্ষ্যটো কি হয়গে ডাক্তৰ ইঞ্জিনিয়াৰ নে বেকাৰ আচ্ছা এনেকুৱা মজাকে বুজিছো একেবাৰে মানে কনচেপ্ট ক্লিয়াৰ অস্থায়ী জীৱনৰ লক্ষ্য খাটাক ধুনীয়াকে বুজাইছো না স্যাৰ একেবাৰে বুজি পাই গৈছে এনেকুৱা মজাকে বুজিছো মই কলো নহয় এটা শব্দ বুজিছো তেন্তে ফিক্স কৰি দিয়ক স্যাৰ বুজাব যে জানিছোং মই শিক্ষকে হৈ দি না একদম ধুনীয়াকে বুজাম লগে ফিক্স মানে খতৰা শুনো তুমি আমি এনেকুৱা বস্তু স্যাৰ বঢ়িয়া ঠিক আছে তোমাৰটো অকল শুনি থাকিম নে তোমালোক দুজন চানে আৰু হৰি মোৰো স্যাৰ তেনেকুৱা বুলিয়ে ক'ব পাই আৰু এটা কোনো স্থায়ী জীৱনৰ লক্ষ্য নাই কি কৰিম হয় মেট্ৰিকটোৱে ফাৰ্ষ্ট পাছ কৰি ল'ব লাগে আৰু সেইটোৱে লক্ষ্য তাৰপিছতে ইজাতিও নহলে মোবাইল এটা লৈ আৰু ফেচবুকটো অপেন কৰি মাৰি দিম আৰু হেল্ল গাইছ মিনি বলক ফাইনেল তাৰমানে সেইটো যি ভাবে আৰু স্যাৰ হৈ যাব লাহে কৰিবা আৰু তোমাৰ মোৰ চাই হেজাতিয়ে গতিকে নো আৰু কি বহলাই কৈ থাকিম হয় ছুটিকে ভাবি লওক আৰু ইহঁত দুটা নিচিনাই বুলিয়ে তেনে যদি হ'ব চলিব সময়ত দেখা পাম আজি তেনেকে গুচি গ'ল আৰু ক্লাছটো ন দিয়া তেনে যদি এইখিনিকে কৰি আজিলে ঘটাও পৰিসমাপ্তি নে কি ভাল বাৰু স্যাৰ ভাল বাৰু বাই গাইছ টাটা গুড নাইট গুড মৰ্নিং যি হয় হওক ন তামান বাই বাই